Good morning students. আজি মই তোমালোকৰ এছএছ সেকেন্ড ইয়াৰৰ সাম্প্ৰতিক দক্ষিণ এছিয়া পাঠৰ ৰৈ যোৱা কোৱেশ্চনছবোৰ লৈ আহিছো। তেন্তে বলা ষ্টাৰ্ট কৰো। উত্তৰ লিখা। 1 নম্বৰ প্ৰশ্ন, পূবলৈ চোৱা নীতি কি? উত্তৰ, ভাৰতবৰ্ষই দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ লগত অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি তথা উন্নয়নৰ বাবে যি নীতি গ্ৰহণ কৰিছে তাকে পূবলৈ চোৱা নীতি বা ইংৰাজীত লুক ইষ্ট পলিচি বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, সাৰ্কৰ দুখন পৰ্যবেক্ষক দেশৰ নাম উল্লেখ কৰা। উত্তৰ, চীন আৰু জাপান। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ দক্ষিণ দিশত থকা সাৰ্কৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম উল্লেখ কৰা। উত্তৰ, ভাৰত আৰু পাকিস্তান। দীঘল প্ৰশ্নটো আগবাঢ়িছো, যিটো আমি লং কুৱেশ্যনছ বুলি কওঁ। 1 নম্বৰ প্ৰশ্ন, ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা, অথবা ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। এইটো HS 2020 আৰু HS 2017 আহিছিলে। উত্তৰ, স্বাধীনতাৰ পাছৰে পৰা ভাৰত পাকিস্তানৰ মাজত সংঘাত হৈ আছে। এই বিষয়সমূহ তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, ভাৰতবৰ্ষ আৰু পাকিস্তান দুয়োখন দেশে স্বাধীনতাৰ সময়ৰ পৰাই কাশ্মীৰক কেন্দ্ৰ কৰি প্ৰথমবাৰৰ বাবে সংঘাতত লিপ্ত হৈছিল আৰু নিজৰ ভূখণ্ড বুলি দাবী কৰি অহাৰ ফলশ্ৰুতিত 1947-48, 1965 চনত দুয়োখন দেশে দুখনকৈ যুদ্ধৰ মুখামুখি হৈছিল। 2 নম্বৰ, ভাৰত আৰু পাকিস্তানৰ মাজত দেখা দিয়া আন এটা সমস্যা হ'ল নদীৰ পানীৰ ভাগ বতৰা। 1960 চনলৈকে সিন্ধু নদীৰ জলধাৰাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰ বাক বিতৰ্কৰ উদ্ভৱ হৈছিলে। 3 নম্বৰ, আকৌ বাংলাদেশৰ গৃহযুদ্ধৰ সময়ত ভাৰতবৰ্ষই বাংলাদেশক সহায় কৰাৰ বাবে 1971 চনত ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত এক ভয়াৱহ যুদ্ধৰ সূচনা হৈছিল। 4 নম্বৰ, পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI ভাৰতত প্ৰায়ে সন্ত্ৰাসমূলক কাৰ্যকলাপত লিপ্ত হয় বুলি ভাৰতে দাবী কৰি আহিছে। আনহাতে পাকিস্তানে নিজ দেশৰ বেলুচিস্তান আৰু সিন্ধু প্ৰদেশৰ অস্থিৰতাৰ বাবে ভাৰতক দোষাৰোপ কৰে। এনেদৰে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত বিবাদ হৈ আহিছে যদিও বিভিন্ন সময়ত দুয়োখন দেশে কিছুমান চুক্তি স্বাক্ষৰ কৰি শান্তিপূৰ্ণ পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হৈছে। 2 নম্বৰ প্ৰশ্ন, দক্ষিণ এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা কেনেদৰে কৰিব পাৰি আলোচনা কৰা। এইটো HS 2016 আহিছিলে। উত্তৰ, দক্ষিণ এছিয়া বুলি ক'লে ভাৰত, বাংলাদেশ, ভূটান, নেপাল, পাকিস্তান, শ্ৰীলংকা, মালদ্বীপক বুজা যায়। দক্ষিণ এছিয়াত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ হাতত ল'ব পাৰি। 1 নম্বৰ, দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ বাবে সাৰ্কৰ প্ৰতি যাতে সমানে আস্থা থাকে তাৰ প্ৰতি চকু দিব লাগিব। 2 নম্বৰ, চাপ্টাৰৰ দৰে অনুষ্ঠানসমূহ প্ৰকৃত উদ্দেশ্যৰ বিষয়ে সকলো ৰাষ্ট্ৰ সঠিকভাৱে অৱগত হ'ব লাগিব। 3 নম্বৰ, দক্ষিণ এছিয়াৰ দুখন উল্লেখযোগ্য ৰাষ্ট্ৰ অৰ্থাৎ ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ উন্নতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব। 4 নম্বৰ, এই অঞ্চলত সংঘবদ্ধভাৱে বিদেশী ৰাষ্ট্ৰৰ উপস্থিতিক প্ৰতিহত কৰা। 5 নম্বৰ, এই অঞ্চলৰ পৰা সন্ত্ৰাসবাদী শক্তিক নিৰ্মূল কৰাৰ বাবেও সন্মিলিতভাৱে প্ৰচেষ্টা চলাব লাগে। 3 নম্বৰ প্ৰশ্ন, পাকিস্তান নিজ দেশত এক সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিফল বা ব্যৰ্থ হোৱাৰ কাৰণবোৰ লিখা। উত্তৰ, পাকিস্তানে এক সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিফল বা ব্যৰ্থ হোৱাৰ কেইটামান কাৰণ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, জনসাধাৰণৰ গণতন্ত্ৰৰ প্ৰতি আস্থা নাই। 2 নম্বৰ, সামৰিক বাহিনী আৰু অভিজাত শ্ৰেণীৰ লোকৰ আধিপত্যই গণতান্ত্ৰিক ধাৰণাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলায়। 3 নম্বৰ, গণতান্ত্ৰিক চৰকাৰে ভাৰতৰ লগত বিবাদ সমাধানৰ ক্ষেত্ৰত শক্তিশালী পদক্ষেপ ল'ব নোৱাৰে বুলি সামৰিক বাহিনীয়ে প্ৰায়ে দাবী কৰি আহিছে। 4 নম্বৰ, পাকিস্তানৰ গণতান্ত্ৰিক চৰকাৰৰ প্ৰতি আন্তৰ্জাতিক সমৰ্থন নাই। 4 নম্বৰ প্ৰশ্ন, পঞ্চশীল নীতিৰ বিষয়ে এটি চমু টোকা লিখা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ, 1954 চনত ভাৰত আৰু চীনৰ মাজত স্বাক্ষৰ হোৱা চুক্তিৰ সময়তে পঞ্চশীল নীতি ৰচনা কৰা হৈছিল। এই নীতিকেইটা হ'ল: 1 নম্বৰ, প্ৰত্যেক দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰা। 2 নম্বৰ, আন দেশক আক্ৰমণ নকৰা। 3 নম্বৰ, শান্তিপূৰ্ণ সহাৱস্থান। 4 নম্বৰ, আন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা। 5 নম্বৰ প্ৰশ্ন, ভাৰত আৰু বাংলাদেশৰ মাজত থকা সংঘাত আৰু সহযোগিতাৰ কাৰণসমূহ লিখা। উত্তৰ, 1971 চনত ভাৰতৰ সহযোগত পূব পাকিস্তানে বাংলাদেশ নামেৰে স্বাধীনতা লাভ কৰিছিল। ভাৰতৰ সহযোগত এই দেশখনে স্বাধীনতা লাভ কৰিলেও ভাৰতৰ লগত ইয়াৰ বিভিন্ন বিষয়ত সহযোগিতা আৰু সংঘাত গঢ় লৈ উঠিছে। সেইবোৰ তলত উল্লেখ কৰা হ'ল। সহযোগিতাৰ ক্ষেত্ৰ: 1 নম্বৰ, প্ৰযুক্তিগত, কৃষি, আন্তঃগাঁথনি আৰু ঔদ্যোগিক পৰিকল্পনা আৰু প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰত হৈছে বাংলাদেশৰ নিকট সহযোগী। 2 নম্বৰ, বাংলাদেশৰ মূল আমদানি সামগ্ৰী মালপত্ৰৰ মুখ্য গ্ৰাহক হৈছে ভাৰতবৰ্ষ। 3 নম্বৰ, বাংলাদেশক আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিষ্ঠিত কৰা আৰু বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ আগবঢ়োৱা মূল দেশখন হৈছে ভাৰতবৰ্ষ। 4 নম্বৰ, দুয়োখন দেশৰ সহযোগিতাৰ আন এটা কাৰণ হৈছে ভাৰতৰ বৃহৎ সংখ্যক বঙালী মানুহৰ উপস্থিতি। সংঘাতৰ কাৰণ: 1 নম্বৰ, তিষ্টা, পদ্মা আদি নদীৰ পানীৰ ভাগ বতৰাক লৈ ভাৰত বাংলাদেশৰ মাজত সংঘাত আছে।
2 নম্বৰ বাংলাদেশৰ ক্ৰমবৰ্ধিত হাৰত হিন্দু সংখ্যালঘুৰ ওপৰত চলোৱা নিৰ্যাতনো দুয়োখন দেশৰ সংঘাতৰ এটা কাৰণ। 3 নম্বৰ বাংলাদেশৰ ব্যাপক দৰিদ্ৰতাই ভাৰতত সৃষ্টি কৰা অবৈধ প্ৰব্ৰজনো দুয়োখন দেশৰ সংঘাতৰ আন এটা কাৰণ। 4 নম্বৰ ভাৰত বাংলাদেশৰ মাজেৰে বংগোপসাগৰলৈ ব্যৱসায়িক স্বাৰ্থত পৰিবহণৰ সুযোগ নিদিয়াটো সংঘাতৰ আন এটা কাৰণ। 5 নম্বৰ ভাৰতীয় সন্ত্ৰাসবাদী গোটসমূহে বাংলাদেশৰ ভূমিত আশ্ৰয় লাভ কৰাটো সংঘাতৰ অন্যতম কাৰণ।